আপোনালোকৰ পৰিচয়টো দিব অলপ আপোনালোকৰ অলপ পৰিচয়টো দি ল'ব পৰিচয় আপোনালোকে নাম নমস্কাৰ আদৰক আপোনালোকে নাম নমস্কাৰ আদৰক ইগৰাকী কি হ'ল মানে ফেমাছ মানে বিলাহী দলি খাব এতিয়াকে সৰুৰ পৰাই গান গাবলৈ বৰ হেঁপাহ এটা আছিলে মই জানেনে আগতে ৰিম'টটো মাইক বনাই কিনে ষ্টেজ প্ৰগ্ৰাম কৰাৰ নিচিনাকৈ শাৰী এখন পিন্ধি তেনেকৈ প্ৰগ্ৰাম কৰি থাকোঁ ঘৰতে আৰু অডিয়েঞ্চ বুলি এনেই ভাবি লওঁ মানে গছ চছবোৰকে অডিয়েঞ্চ বনাই কিনে কৰি থাকোঁ আৰু সেইটো হেঁপাহ মানে য'তে চান্স পাওঁ তাতে পূৰ কৰোঁৱে এতিয়া আমি জিৰ' গৈছিলোঁ যে সেই জিৰ' ৰাতি আমি এনেদৰে পাৰ্টি কৰিলোঁ তাৰপিছত তাতো গান চান গাই দিলোঁ আৰু ভাল লাগিলে মানে এনেকৈ ফূৰ্তি নকৰিলেনো আৰু ক'ত পাম ন সেইটো কাৰণে চবেই মিলি কৰি দিলোঁ মোৰতো তেনেকৈ লগ নাছিলে গোটেইখিনি ডাঙৰ আছিলে মোৰ বাহঁতৰ লগৰে আছিলে কিন্তু তেনেকৈ জমাই দিলোঁ আৰু তাৰপিছত আৰু বাগৰাকী আছিলে যে তেওঁ বহুত ধুনীয়া গান গাই দিয়ে আমি মানে ধেমালিকৈ কৰি আছোঁ কিন্তু আমি মানে পাৰফেক্ট ছিংগাৰো নহয় দিয়ক আৰু একেবাৰে নজনাও নহয় গান চান গাওঁ আৰু এনেই মানে ঘৰতে গান গাওঁ সেইটো কথা কৈছোঁ তাৰপিছত এইফালে ডান্স কৰিলোঁ গোটেইখিনিয়ে মিলি পূৰা ডান্স কৰিছোঁ মানে কাকো কোনেও লাজ কৰিবলৈ নাই আৰু সেইদিনা আগতে পূৰা ৰাতি ফূৰ্তি কৰিলোঁ সেইদিনা আৰু লাষ্টত বিহুটো নানাছিলে জানো হ'ব সেইকাৰণে লাষ্টত গোটেইখিনিয়ে মিলি আকৌ বিহুটো নাছিলোঁ আৰু মই মিউট কৰি কিনে ভইচ অভাৰ দি দিছোঁ কাৰণ কপিৰাইট লাগি যাব পাৰে নহয় সেইটো কাৰণে মিউট কৰি দিছোঁ আৰু কমপ্লিট ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ বাই বাই